So guys, finally এতিয়া আমি গোটেইকেইটা আহি গৈছোঁ টাইম জেৱা চুবলৈ। মৰ্নিং গাইজ, নমস্কাৰ। ব্লগলৈ আৰু এতিয়া আমি দুটাই গৈ আছোঁ এলিজাবেথ মই গৈ আছোঁ নেমু আনিবলৈ। আৰু খালি মানে যিহেতু আমি বজাৰত নাপালোঁ নেমু পাৰিছিলোঁ, কিন্তু বেছি পকা আৰু এতিয়া আমি ডাইৰেক্ট ঘৰৰ পৰা আনিব গৈ আছোঁ নেমু। এতিয়া তেনেকৈ গৈ আছোঁ আৰু আজিলৈ পূৰা মজা পাব ভিডিঅ'টো, আপোনালোকে চাই থাকিব দেই। ফাইনেলি গাইজ সিফালে ধুনীয়াকৈ আমাৰ অমদাই এইফালে চাই দিয়া গাহৰি কাটি আছে। ঐ আমাৰ চেকেটে কেই কেজি? 6 কেজি আছে। চ' এইফালে আমাৰ ভেলাঘৰটো এইটো আছে। ৰাতি ভাল লাগিব দেই এতিয়া এইবিলাক বাদ দি। চ' এইফালে আমাৰ এলিজাবেথ আৰু এতিয়া ধুনীয়াকৈ মাংসখিনি কুটি আছে। আৰু আমি যাম আজি যিহেতু উৰুকা, সেই উৰুকাৰ দিনাখনে যিহেতু আমাৰ ৰাইজৰ পুখুৰী আছে, ৰাইজৰ পুখুৰীত ধুনীয়াকৈ জাল মাৰে মানে। চ' কিমান কি মাছ পায়, কিমান ডাঙৰ হৈছে সেইটো নাজানো, যাম তাৰপিছত আপোনালোকক দেখাই আছোঁ এতিয়া। আৰু এইফালে ধুনীয়াকৈ এতিয়া আমি গৈ আছোঁ এইফালে আমাৰ যিহেতু পুখুৰীকেইটা এইফালে আছে না। আৰু সেইটো ভেলাঘৰ হৈছে আমাৰ মাজৰ খেলৰ কলপুটত খোৱা যাব। চ' প্ৰথমতে পুখুৰী পাৰৰ পৰা আহোঁ আমি। এতিয়া আপোনালোকক দেখামগৈ কিমান ডাঙৰ ডাঙৰ মাছ ওলায়। ইমান বেছি নোলাব যিহেতু বেছি দিন হোৱা নাই মাছ এৰি দিয়া। এইফালে এতিয়া ধুনীয়াকৈ জাল মাৰি আছে, ইহঁতে মাৰি আছে আৰু এই তাত মাছ ৰখাই আছে। ত' তালৈ গৈ জাল মাৰি আছে। ত' ইয়াতে আছে মাছ দেখাই আছোঁ। এইটো কি কমন? এইফালে খলিয়া যায়। এইফালে ধুনীয়াকৈ এইখিনি জাল মাৰি কিনে পাইছে মানে, যিহেতু এবাৰ পুখুৰীত পানী চানীও নাই আৰু এইকেইটা পুখুৰী মানে মাছ এৰি দিয়ে যে, সেইকেইটা যিমানখিনি জাল মাৰি কিনে পাই আছে চব ইয়াতে থৈছে। আৰু এইফালে ধুনীয়াকৈ দি জাল মাৰি আছে। আৰু চাহ কেনেকুৱা? বঢ়িয়া বঢ়িয়া। বিহু উপলক্ষে থেংক ইউ। আৰু এইফালে জাল মাৰি আছে। আগত নিয়ক ন চল আমাৰ অমদাই আজি মাংসখিনি কুটা পৰা একদম বনোৱালৈ ধৰি লওক। এইফালে আমাৰ অমদাদিত্য লৈ লৈছে, ক্ৰেডিটটো লৈ লৈছে। ত' সেইফালে ধুনীয়াকৈ বইল হৈ আছে এতিয়া গাইজ। এতিয়া আমি গৈ আছোঁ কলগছ কাটিবলৈ, যিহেতু আমি কলপুটত খাম না। আমি ডিছত মানে এইটো ব্যৱস্থাটো কৰা নাই, এতিয়া কলপুটত হ'ব। গাইজ মই ঘৰতে আছিলোঁ আৰু লগৰ এজনে গ্ৰুপত আমাৰ মানে গ্ৰুপ এটা আছে, চ' তাত ফটো দিছিলে চানচটৰ গাড়ীখন আহি গ'ল বোলে। ত' এতিয়া বলক গৈ আছোঁ, অল চাইড আহিছে বুলি কৈছে। এতিয়া আপোনালোকক তাত যাই কিনে দেখাই আছোঁ দেই। পাৰিলে চেকেটে আনি পেলাই দে, জহাটো ইমান টাইম লাগে কেলা। এই চুমাটা খাই দিয়ে চেকেটিং। পুৰা ফুল এইফালে মাউল এতিয়া নমাই আছে। এইফালে এতিয়া আমাৰ থলা চচা হ'ব। আৰু এইফালে জেং ভেলাঘৰৰ সভাপতি এতিয়া কি বনাই আছে? এইফালে এই কিবা খাটিকা বনাই আছে ন, গাহৰি দিব কাৰণে মাংস এচকে খুচাইগা চেকেটে আৰু সভাপতি কাম লাগি আছে। এতিয়া বাকী আমি কেইটা কৰিবাচোন, এনেকৈ কাম চলি আছে। এইফালে দাসে ধুনীয়াকৈ কাটি আনিলে এইফালে। চ' গাইজ ইয়াত বৰা চাউল ইয়াত হ'ব, চুঙা পিঠা বুলি কয় এইটো। ইয়াত বৰা চাউল আৰু গাহৰি আৰু লাই এনেকৈ ইয়াত আমি চুঙা গাহৰি খাম আৰু লগতে বৰা চাউলে দি ইয়াত চুঙা পিঠা খাম। চ' আৰু এইফালে ইয়াত দিয়া হৈছে গাহৰি, ইয়াত খাটি কাটি খাম। ঐ গাহৰি কেইডালমান দিছা ইয়াত? ইয়াত টোটেল 7 পিচ আছে। 7 পিচত কিমানখিনি ধৰে নাজানো, লাম্বাটো চাই লওক এবাৰ। গাইজ ফাইনেলি দি পেলাই ধুনীয়াকৈ এতিয়া গা পাত ধুলোঁ। দিনটো মানে সেইবাৰে কাম কৰি আছিলোঁ, গা পাত নুঠাকৈ এতিয়া ধুনীয়াকৈ গা পাত ধুলোঁ। কাম বন নকৰাৰ আগতে এতিয়া আমাৰ যিহেতু খেল মানে 3টা খেল আছে, সেই 3টা খেলতে অলপ অলপকৈ এতিয়া ঘূৰিব লাগিব। চ' আমি চবতে ঘূৰি গৈ তাৰপিছতে আমাৰ খোৱা বোৱা মানে বনোৱা হ'ব। আৰু গাইজ প্ৰথম আহি গৈছোঁ আমি আমাৰ খেলত, মাজৰ খেলত। মালকেইটা গেংকেইটা আহিছে ৰ
কেঙা এইফালে কেঙা নমস্কাৰ দি দিয়া মই দি দিয়া কৈছিলোঁ এতিয়া মাইকটো দি দিয়া আমাক হৈ গ'ল আমাৰ মেকানিক দেই আমাৰ মাজৰ খেলৰ মেকানিক লাইনৰ কাম চাম অলপ কৰি আছে কিবা বাকী এইফালে তাত খোৱা বোৱা বনাই আছে আৰু এইফালে খোৱা So guys, এতিয়া আমি মাজৰ খেলৰ পৰা আহিলোঁ আৰু এইফালে আমি ডাঙৰ খেলত যাওঁ ন ইহঁতৰ খেলত যাওঁ ইহঁতৰ খেলত কিন্তু মই মাজৰ খেলৰ ইয়াত থাকি ডাঙৰ খেলৰ কিন্তু ইয়াত থাকি মই ডাঙৰ এতিয়া পাই আমাৰ এতিয়া এইফালে চ' এইফালে আছে ইয়াত আমি মানে যিহেতু ল'ৰাখিনি এক্সট্ৰাকৈ খাইছোঁ না সৰু খেলৰ মাজৰ খেলৰ আৰু ডাঙৰ খেলৰ গোটেইখিনি মিক্স হৈ কিনে মানে মিক্স হৈ কিনে আমি অকল ল'ৰাখিনি খাইছোঁ বেলেগ বেলেগকৈ চ' সেইকাৰণে আমি মানে গোটেইকেইটা খেলতে আমি এপাক গৈ দিছোঁ আৰু চ' এতিয়া আহিছোঁ আমি ডাঙৰ খেলত এই আমাৰ ছেকেণ্ডে হাই কৈ দিয়া মজা চ' গাইজ এতিয়া আমি আহি গ'লোঁ সৰু খেললৈ চ' ইয়াত অলপ আমি মানে হেৰি কৰিম আৰু ফূৰ্তি কৰিম এইফালে আমাৰ ৰান্ধনি দে মুখখন ৰেখা দে আকৌ মানুহকেইজনী যা মুখে শুনা লাইটটো মুখত দেখি দে নহয় নিজৰ মুখত দেখি দে অঁ ধুনীয়া এইফালে ঐ মোবাইল চা অঁ কি আছে গাহৰি মাংস আলু তাৰপিছত লোকেল আৰু আলু মজা ধুনীয়া মজা আৰু মাছ নাই নেকি মাছ আছে মাছো আছে ধুনীয়া লোকেল আছে আৰু গাহৰি আছে আৰু মাছ আছে এইফালে আছে বাকী ৰান্ধনি এইকেইজনী কি চাইড ৰান্ধনি নেকি অঁ এইফালে ধুনীয়াকৈ বহি আছে এইফালে চাইডে বোলে কিবা যদি কুটি চুটি দিব লাগে এইফালে শাক চব্জি কুটা বাকী এইফালে এতিয়া আমি আহিলোঁ সৰু খেলত ফাইনেলি গাইজ এতিয়া আমি গোটেই সোপা মানে খেলৰ পৰা 3টা খেলৰ পৰা আমি আহিলোঁ চ' ইয়াতে আমি এতিয়া জুই দিম আৰু জুই দি কিনে ইয়াত এতিয়া চাইডে আমি 60 গাহৰি দিম মানে গাহৰি 60 হ'ব আৰু হ'ব এই চুঙা মানে গাহৰি হ'ব আৰু চুঙা পিঠা হ'ব চ' ধুনীয়াকৈ এতিয়া আমি চুঙাখিনিত ধুনীয়াকৈ এতিয়া চাউলখিনি ভৰাম আৰু লগতে এয়া চুঙাত গাহৰিখিনিও ভৰাম আৰু লগতে 60 দিম এতিয়া গাহৰি চ' চাই নকওঁ এইফালে এতিয়া চব ভেলাঘৰতে মানে বনাই আছে আৰু এতিয়া আমি আমাৰ ভেলাঘৰত বনাম এইফালে আমাৰ শাক পাচলি এতিয়া কুটিমে এতিয়া আৰু এইফালে পূৰা কাম কৰি আছে এইফালে গানটো কপিয়ে ৰাখি যাব পাৰে দেই চ' এইফালে এতিয়া আমাৰ ইয়াত গাহৰি 60 দিব আৰু এইফালে আমাৰ বৰা চাউল আনিছে চুঙাত দিবলৈ আৰু আছে ধুনীয়া আৰু সকলোকে মই লেটকৈ দিছোঁ আৰু শেহতীয়াকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আপোনালোকক জানিছোঁ আৰু ভেলাঘৰ ভোগালী বিহু শুভেচ্ছা জনালোঁ দেই ভালকে ক'বা হা ভিডিঅ' চলি আছে ধুনীয়া বহুত ভাল হৈছে মই মানে এইফালে মদাহী কিবা দুআষাৰ কৈ দিবা বিহু উপলক্ষে নমস্কাৰ প্ৰথমে নমস্কাৰ জনাইছোঁ শেহতীয়াকৈ হ'লে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ লগতে বৰ্তমান আমাৰ মৰমৰ ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু এতিয়া আমি আমাৰ পৰম্পৰাগত ৰহি আৰু খৰিকাত দিয়া গাহৰি মাংস খাবলৈ ওলাইছোঁ ধন্যবাদ কি ক'বা ভালকে কোৱা দুআষাৰ কৈ দিয়া বাবু ভোগালী বিহু কিবা এটা শুভেচ্ছা জনালোঁ কৈ দিয়া এইফালে বঢ়িয়া খানা
ভাল লাগিছে বিহু উপলক্ষে দিয়া বৰ্তমান মই একো ক'ব নাই ঐ চবে পাইছো ভিডিঅ' কৰিব হা ভিডিঅ' কৰা চবে পাইছো না চবে পাইছো বাই বাই পাইছা মোল্লা মোল্লা ঐ ডবলিং তই এপাক গৈ যাব কেঁচা খাবি নেকি এই মনে মনে কৈ আছ So guys, এফালে নামাইবা ৰবা এফালে আমাৰ গাহৰি আৰু এফালে হাঁহ আছে এতিয়া হাঁহ বনোৱা হ'ব হাঁহ ফাইনেলি ইফালে ধুনীয়াকৈ এতিয়া আমাৰ খোৱা বোৱা আৰম্ভ হৈ গ'ল মানে প্ৰায় বৰ্তমান 3টামান বাজিছে নেকি চ' আমি বনাইছোঁ প্ৰায় 1টামান বজাত বনাইছোঁ আৰু ধুনীয়াকৈ 3টামান বজাত খাইছোঁ চ' এতিয়া ধুনীয়াকৈ খোৱা বোৱা আমাৰ আৰম্ভ হৈ গৈছে দেই গাইছ এইফালে ধুনীয়াকৈ এতিয়া খাব লৈছোঁ ভাত আৰু এইফালে ধুনীয়াকৈ খাই আছে অলপ মই যিহেতু ভগাই আছিলোঁ ন ধুনীয়াকৈ বহি লওঁ এতিয়া খাই লওঁ দেই বৰ্তমান কেইটামান বাজিলে 2টামান বাজিলে নেকি ন 2:30 বাজিল 3টা বাজিব অলপ দেৰিকৈ আৰু খাই বৈ এতিয়া ধুনীয়াকৈ আমি গোটেই সোপাই গাইছ ফাইনেলি এতিয়া আমি গোটেইকেইটা আহি গৈছোঁ জেৱা চুক কৰিবলৈ টাইমটো খাই দিয়া ভাল মোবাইলত এইফালে এইটো এটা 3:18 গোটেইকেইটা আহি গৈছোঁ চ' এতিয়া ক'ত পাওঁ ঠিক নাই 3:18 আমি 2টা কিমানত ভাত খাইছোঁ 2:40 মানে হ'ল চ' এতিয়া ওলাই আহিছোঁ লাইটটো জ্বলাব পৰা নাই 5খন আছে 5খন যাম যাব লাগিব কৰাই দেখা আমি সদায় লৈ লৈছোঁ মানে ৰচি থাকে না কাটি কিনে এবাৰ লৈ আহিম গুড মৰ্ণিং আৰু এইফালে আহিলোঁ আমি আজি পতাকা উত্তোলন কৰিব এইফালে যা যোগাৰ হোৱাই নাই চ' আৰু সকলোকে নিমন্ত্ৰণ জনালোঁ মাজুলীত ধৰা মহিলা সমিতিৰ উদ্যোগত ৰাস যাত্ৰা উদযাপন নাটক কেলিগোপাল চ' স্থান মাজুলী যুৱ সংঘ আমাৰ ইংৰাজী 20 জানুৱাৰীত মঙলবাৰে হ'ব
সকলোৱে আহিব প্ৰথম মানে আয়োজন কৰিছে কেনেকুৱা হয় নাজানো ত' সকলোৱে আহিব দেই